মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অনুশীলনী 12A কুৱেশ্যন নম্বৰ 3ৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 3ত কি দিয়া আছে? সংখ্যা কেইটা দিয়া আছে 0ৰ পৰা 9। এই সংখ্যা কেইটাৰ কোনকেইটা সংখ্যা সমমিত হ'ব? সমমিত মানে সংখ্যাটোক এডাল ষ্ট্ৰেট লাইন যদি আমি টানি দিওঁ তেতিয়াহ'লে সেই সংখ্যাটো সমানে দুভাগ হ'ব। দুভাগ হোৱাৰ উপৰিও এটা ভাগে আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ মিলি যাব। নতুবা যিটো ষ্ট্ৰেট লাইন টানিম সেই ষ্ট্ৰেট লাইনডালত যদি দাপোন এখন ৰখা হয়, দাপোন এখন থওঁ, তেন্তে যিটো সংখ্যা আছে সেই সংখ্যাটো দাপোনখন ৰখাৰ পাছতো যদি আমি ছেইম সংখ্যাটোৱে দেখা পাওঁ তেতিয়া সেই সংখ্যাটো সমমিত বুলি কোৱা হ'ব। আৰু তেনেকুৱা কিমান ধৰণে আমি ষ্ট্ৰেট লাইন টানিব পাৰোঁ সেই ষ্ট্ৰেট লাইন কেইটাৰ সংখ্যাও উলিয়াব লাগিব। তাৰ কাৰণে ইয়াত লিখি লোৱা হ'ল 0 1 2 3 4 5 6 7 8 9। এই সংখ্যাকেইটা লিখি লোৱা হ'ল। তাৰে কোনকেইটা সংখ্যা আমি সমমিত হ'ব? 0 সংখ্যাটো লিখি লোৱা হ'ল। 0 সংখ্যাটো সমানে ভাৰ্টিকেলি সমানে দুভাগ কৰিব পাৰি আৰু এটা ভাগ আনটো ভাগৰ ওপৰত মিলি যাব। ঠিক একেধৰণে হৰিজণ্টেলিও ভাগ কৰিব পাৰি। গতিকে 0 অংকটো বা সংখ্যাটোৰ ক্ষেত্ৰত আমি সমমিতি ৰেখা কেইডাল পাম? দুডাল পাম। 1 সংখ্যাটো সমানে দুভাগ কৰিব নোৱাৰিম আৰু এটা ভাগ আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ মিলি নাযায়। 2 নহ'ব 3 সংখ্যাটো সমানে দুভাগ কৰিব পাৰি। অনুভূমিক ৰেখা এডাল আঁকি 3 সংখ্যাটো সমানে দুভাগ কৰিব পাৰি। গতিকে ইয়াত এডাল লাইন অফ চিমেট্ৰি সমমিতি ৰেখা এডাল পোৱা যায়। 4ত নোৱাৰি, 5 নোৱাৰি, 6 নোৱাৰি, 7 নোৱাৰি, 8 সংখ্যাটো হৰিজণ্টেলি ভাৰ্টিকেলি দুই ধৰণে আমি সমানে দুভাগ কৰিব পাৰোঁ আৰু এটা ভাগ আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ মিলি যায়। গতিকে ইয়াত লাইন অফ চিমেট্ৰি দুডাল। তেনেকৈ আমি কেইটা সংখ্যা পালোঁ? 0 পালোঁ, 3 পালোঁ আৰু 8। 0ৰ সমমিতি ৰেখা দুডাল, 3ৰ সমমিতি ৰেখা এডাল আৰু 8ৰ সমমিতি ৰেখা দুডাল। গতিকে আনচাৰটো এনেধৰণে লিখি ল'ব পাৰিবা। সমমিতি চিত্ৰ, সমমিতি ৰেখাৰ সংখ্যা। সমমিতি চিত্ৰ 0 3 8 আৰু সমমিতি ৰেখাৰ সংখ্যা কিমান আছে? 2 1 2। কুৱেশ্যন নম্বৰ 4, ইংৰাজী বৰ্ণমালাৰ ডাঙৰ হৰফৰ বৰ্ণবোৰক একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা, লগতে এইবোৰৰ সমমিতি ৰেখাৰ সংখ্যা উল্লেখ কৰা। ABCD আখৰ কেইটা সমমিতি? কোনকেইটা আখৰ সমমিত চিত্ৰ হ'ব? সমমিত চিত্ৰ হ'ব বা বৰ্ণ হ'ব? এতিয়া চোৱা, এই আখৰটো সমানে দুভাগ কৰাৰ পাছত এটা ভাগ আনটোৰ ওপৰত মিলি যাব। ক'ত টানিব লাগিব? সমমিতি ৰেখাডাল ইয়াত। এয়া এডাল সমমিতি ৰেখা, এইডালে দুটা ভাগ কৰিছে, এটা ভাগ আনটোৰ ওপৰত মিলি যাব। তো এইটো হ'ব সমমিত চিত্ৰ আৰু ইয়াৰ সমমিতি ৰেখাৰ সংখ্যা 1। বিক যদি এনেকৈ টানা হয় সমানে দুটা ভাগত বিভক্ত হ'ব আৰু এইডাল সমমিতি ৰেখা। বিৰ ক্ষেত্ৰত এডাল চিকো তেনেকৈ এনেকৈ টানিলে চি সমানে দুটা ভাগ হ'ব আৰু এটা ভাগ আনটোৰ ওপৰত মিলি যাব। চিৰ সমমিতিৰ সংখ্যা 1। ডি আখৰক এই ধৰণে দুটা ভাগ কৰিলে এটা ভাগ আনটোৰ ওপৰত মিলি যাব। ডিৰ ক্ষেত্ৰতো কি পোৱা গ'ল? সমমিতি ৰেখাৰ সংখ্যা 1। ইয়াত ভাগ কৰিলে এটা ভাগ আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ মিলি যাব। গতিকে এইডাল সমমিতি ৰেখা হ'ব 1। এফত সমমিতি ৰেখা নাই, কাৰণ আমি ইয়াত যদি আইনাখন বা সমানে ভাগ কৰোঁ এটা ভাগ আনটোৰ ওপৰত মিলি নাযায়। এফ নহ'ব, জি নহ'ব, এইচ এনেকৈ এডাল টানিলে সমানে দুভাগ হ'ল। এটা ভাগ লুটিয়াই দিলে আনটো ভাগৰ ওপৰত মিলি যাব। ঠিক তেনেধৰণে এনেকৈ টানিলেও এটা ভাগ আনটোৰ ওপৰত মিলি যাব। এইচৰ ক্ষেত্ৰত 2, আইৰ ক্ষেত্ৰত এনেকৈ কাটিলেও সমানে দুটা ভাগ, ওপৰৰ পৰা তললৈ টানিলেও দুটা ভাগ। গতিকে আইৰ ক্ষেত্ৰত 2, জে নহ'ব, কে ক্ষেত্ৰত এনেকৈ টানিবা মাজত, তো এডাল পাবা সমমিতি ৰেখা। এল নহ'ব, এমৰ ক্ষেত্ৰত ইয়াত টানিবা এটা ভাগ, ষ্ট্ৰেট লাইনডাল এনেকৈ টানিবা, এটা ভাগ আনটোৰ ওপৰত সম্পূৰ্ণকৈ মিলি যাব। এমৰ ক্ষেত্ৰত 1। এন এনেকৈ ভাগ কৰিলেও বা এনেকৈ ভাগ কৰিলেও এনে কি হয়? এটা ভাগ আনটোৰ ওপৰত মিলি নাযায়। গতিকে সমানেতো দুটা ভাগ হ'ব, কিন্তু এটা ভাগ আনটোৰ ওপৰত
সম্পূৰ্ণকৈ মিলি নাযায়, গতিকে নহ'ব। ওৰ ক্ষেত্ৰত চোৱা, ওৰ এনেকৈ টানিলেও হ'ব, এনেকৈ টানিলে, এনেকৈ টানিলে, এনেকৈ টানিলেও, মানে ইয়াৰ ক্ষেত্ৰত ওৰ ক্ষেত্ৰত সমমিতিৰ সংখ্যা অসংখ্য হ'ব, বহুত আমি টানিব পাৰিম, অসংখ্য হ'ব সমমিতিৰ ৰেখাৰ সংখ্যা। পিক আমি সমানে দুটা ভাগ কৰিব নোৱাৰোঁ, আৰু এটা ভাগ আনটোৰ ওপৰত মিলিও নাযাব, গতিকে পি নহ'ব, কিউ নহ'ব, আৰ নহ'ব। এছক সমানে দুটা ভাগ হ'ব, কিন্তু এটা ভাগ আনটোৰ ওপৰত মিলি নাযায়, নহ'ব। টি সমানে ভাগ কৰি এটা ভাগ আনটোৰ ওপৰত মিলি যাব, গতিকে টি হ'ব, আৰু ইয়াৰ সমমিতি ৰেখাৰ সংখ্যা 1। তাৰপিছত চোৱা, আৰু ইউ আখৰটো ইয়াত টানিলে সমানে দুটা ভাগ হ'ব, তো ইউ আখৰটো ইয়াতে লিখি দিছোঁ। ইউ আখৰটোৰ কেইটা সমমিতি ৰেখা পালা? এটা। ভিৰ ক্ষেত্ৰতো এনেকৈ টানি দিলে ভিৰ ক্ষেত্ৰত এটা সমমিতি ৰেখা, ডাব্লিউৰ ক্ষেত্ৰত এটা। এক্স আখৰটোৰ এডাল সমমিতি ৰেখা হ'ব, আৰু এডাল আন এডাল সমমিতি ৰেখা, অৰ্থাৎ এক্স আখৰটোত আমি মুঠ কেইডাল সমমিতি ৰেখা পাম? এক্স আখৰটোত মুঠ 2ডাল সমমিতি ৰেখা পাম। ৱাই আখৰটোৰ আমি কেৱল মাত্ৰ এটাহে সমমিতি ৰেখা পাম। জেড সমানে দুটা ভাগ হ'ব, এটা আনটোৰ ওপৰত নিমিলে, গতিকে সমমিতি ৰেখা নাই। এয়াই হৈছে 4 নম্বৰ আনচাৰ। কুৱেশ্যন নম্বৰ 5এ লেখ কাগজত এটা ত্ৰিভুজ আঁকিব লাগে, যাৰ অনুভূমিকভাৱে এডাল সমমিতি ৰেখা যাতে থাকে। এতিয়া এই কিতাপখনত যদি তোমালোকে পথালিকৈ এনেকৈ আঁচ এডাল টানা, লাইন এডাল টানা স্কেলেৰে, তো এইডাল হ'ব অনুভূমিক ৰেখা। আকৌ ওপৰৰ পৰা তললৈ অৰ্থাৎ থিয়কৈ যদি টানা, সেইডাল হ'ব উলম্ব ৰেখা বা ভাৰ্টিকেল লাইন, হৰিজণ্টেল লাইন, ভাৰ্টিকেল লাইন। 5এৰ আনচাৰৰ বাবে আমি কি কৰিছোঁ? প্ৰথমতে অনুভূমিকভাৱে সমমিতি ৰেখাডালকে আঁকি লোৱা হৈছে। সমমিতি ৰেখাডাল আঁকি লোৱাৰ পাছত ওপৰলৈ অৰ্থাৎ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ ওপৰলৈ যোৱা হৈছে, 4 ঘৰ বা 4 একক ওপৰলৈ ৰেখাডাল টানা হৈছে। তাৰপিছত ঠিক সমান তললৈ 4 ঘৰ টানা হৈছে। তাৰপিছত 4 ঘৰ তল আৰু ওপৰত টানাৰ পাছত আঁচডাল এটা বিন্দুৰ পৰা মিলাই দিয়াত কি পোৱা গৈছে? মিলাই দিয়াত এটা ত্ৰিভুজ পোৱা গৈছে। এয়াই হৈছে 5এৰ আনচাৰ। এটা ত্ৰিভুজ, যিটো ত্ৰিভুজৰ এডাল অনুভূমিকভাৱে সমমিতি ৰেখা এডাল আছে, হৰিজণ্টেল লাইন অফ চিমেট্ৰি এডাল আছে। কুৱেশ্যন নম্বৰ বিটোৱে কি আঁকিব কৈছে? এটা চতুৰ্ভুজ আঁকিব কৈছে। এটা চতুৰ্ভুজ আঁকিব লাগে, যিটো চতুৰ্ভুজৰ অনুভূমিকভাৱে এডাল সমমিতি ৰেখা আছে বা থাকিব, কিন্তু উলম্বভাৱে বা ভাৰ্টিকেলি এডালো সমমিতি ৰেখা নাথাকিব। তেনেকুৱা এটা আমি এই চতুৰ্ভুজ আঁকিব লাগে লেখ কাগজ। কুৱেশ্যন বিত কি কৈছে? চতুৰ্ভুজ এটা আঁকিব লাগে, যিটো চতুৰ্ভুজৰ অনুভূমিকভাৱে এডাল সমমিতি ৰেখা থাকে আৰু তাৰ কোনো উলম্বভাৱে এডালো সমমিতি ৰেখা যাতে নাথাকে। আমি কি কৰিলোঁ? প্ৰথমতে সমমিতি ৰেখাডাল আঁকি ল'লোঁ, যিডাল অনুভূমিকভাৱে আছে। অনুভূমিকভাৱে থকা সমমিতি ৰেখাডাল আঁকি ল'লোঁ। আঁকি লোৱাৰ পাছত কি কৰা হ'ল? অনুভূমিক ৰেখাডালৰ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওপৰলৈ 3 একক বা 3 ঘৰ এডাল ৰেখা টানা হ'ল, আৰু তলতো ঠিক একেধৰণে 3 একক বা 3 ঘৰলৈ এডাল ৰেখা টনা হ'ল। তাৰপিছত সোঁফালে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওপৰলৈ 1, 2 ঘৰ ওপৰলৈ, আৰু ঠিক তেনেকৈ তলত 2 ঘৰ তললৈ এডাল ৰেখা টনা হ'ল। ৰেখা টনাৰ পিছত বিন্দুকেইটা এনেকুৱাকৈ লগাই দিয়া হ'ল, আৰু এনেকুৱাকৈ বিন্দুকেইটা লগাই দিয়াত কি পোৱা গ'ল? এটা চতুৰ্ভুজ পোৱা গ'ল। এইটো চতুৰ্ভুজৰ কেৱল মাত্ৰ এডালে সমমিতি ৰেখা আছে, আৰু সেইডাল হৈছে অনুভূমিকভাৱে থকা ৰেখাডাল, আৰু এই চতুৰ্ভুজটোৰ কোনো উলম্ব ভাৰ্টিকেল লাইন অফ চিমেট্ৰি নাই। চি নম্বৰটো চোৱা। চি নম্বৰ এটা চতুৰ্ভুজ আকাৰত যাৰ এডাল উলম্বভাৱে থকা সমমিতি ৰেখা আছে, কিন্তু অনুভূমিকভাৱে সমমিতি ৰেখা নাই। চি নম্বৰত এনেকুৱা এটা চতুৰ্ভুজ আঁকিবলৈ কোৱা হৈছে, যি
এইটো চতুৰ্ভুজৰ কি আছে ভাৰ্টিকেল লাইন অফ চিমেট্ৰি আছে ভাৰ্টিকেল লাইন অফ চিমেট্ৰি আছে কিন্তু হৰাইজন্টেল লাইন অফ চিমেট্ৰি নাই তো ভাৰ্টিকেল লাইন অফ চিমেট্ৰি আছে তো ইয়াক সমানে ভাগ কৰিব লাগিব এই লাইনডালে চতুৰ্ভুজটোক সমানে ভাগ কৰিব লাগিব গতিকে এইফালে সোঁফালে যিমান ঘৰ যাব 1 2 3 ঘৰ গৈছে তো বাওঁফালে 1 2 3 ঘৰ যাব লাগিব এইফালে ৰাইট সাইডত 3 একক লেফট সাইডত 3 একক তাৰপিছত ইয়াত 1 2 3 4 5 ৰাইট সাইডত 5 একক লেফট সাইডত 1 2 3 4 5 একক তাৰপিছত এইটো বিন্দুৰ পৰা এইটো বিন্দু সংযোগ কৰি দিয়া স্কেলেৰে কৰি দিবা তোমালোকে তো এইটো হৈ গ'ল এটা চতুৰ্ভুজ এটা বাহু দুটা বাহু তিনিটা বাহু চাৰিটা বাহু চতুৰ্ভুজ এই চতুৰ্ভুজক এইডালে সমানে ভাগ কৰিছে উলম্বভাৱে ভাৰ্টিকেল লাইন অফ চিমেট্ৰি কিন্তু হৰাইজন্টেল লাইন অফ চিমেট্ৰি নাই গতিকে চিৰ আনসাৰ এয়া তে ডিটো চোৱা এটা পঞ্চভুজ আকাৰ যাৰ এডাল উলম্বভাৱে থকা সমমিতি ৰেখা আছে এডাল বাহু দুডাল বাহু তিনিডাল চাৰিডাল পাঁচডাল বাহু পঞ্চভুজ তো পঞ্চভুজৰ কি কৈছে যে পঞ্চভুজৰ উলম্বভাৱে থকা সমমিতি ৰেখা উলম্বভাৱে থিয়কৈ 1 একক 2 একক 1 একক 2 একক গতিকে উলম্বভাৱে এডাল লাইন অফ চিমেট্ৰি ভাৰ্টিকেল লাইন অফ চিমেট্ৰি আঁকিব লাগিব এয়া হৈছে ডিৰ আনসাৰ কাষৰ চিত্ৰত কাগজ এখিলাৰ সমমিত চিত্ৰ এটাৰ এটা অংশ দেখুওৱা হৈছে কাগজৰ ভাঁজটো অক্ষ হিচাপে লৈ চিত্ৰটো সম্পূৰ্ণ কৰা এইটো অক্ষ এডাল দিয়া আছে তো এই চিত্ৰটো সম্পূৰ্ণ কৰিব লাগে ভাঁজটোক অক্ষ হিচাপে ধৰি লৈ চিত্ৰটো সম্পূৰ্ণ কৰা এইটো এটা সমমিত চিত্ৰ এটাৰ অংশ দেখুওৱা হৈছে ভাঁজটোক অক্ষ হিচাপে লৈ চিত্ৰটো সম্পূৰ্ণ কৰা অৰ্থাৎ এই চিত্ৰটো বাওঁফালে আঁকিব লাগিব সোঁফালে থকা চিত্ৰটো বাওঁফালে আঁকিব লাগিব তো বাওঁফালে অঁকাৰ বাবে তোমালোকে কি কৰিবা এটা ভাঁজ দি দিবা ভাঁজ দি লৈ ইয়াৰ ওপৰেৰে এবাৰ ঘঁহাই দিবা ইয়াৰ ওপৰেৰে কাঠ পেন্সিল লৈ এবাৰ আঁকি দিবা আঁকি দিয়াৰ পিছত যিটো কাগজখনত দাগ বহিব সেই দাগৰ ওপৰেৰে এবাৰ ঘূৰাই দিবা এনেধৰণে তোমালোকে 6ৰ আনসাৰটো কৰিবা